আমাৰতো জোটবন্ধন হলেই, যদি হয় নহয় আৰু জোটবন্ধন আমাৰ হল বুলি ক'ব পাৰি একদম 100%। আজিৰ পৰা অন্ততঃ আপোনালোকে মুকলিমূৰীয়াকে ক'ব পাৰে যে ৰাইজৰ দল কংগ্ৰেছ আৰু বাকী দলবিলাকৰ আজি আমাৰ আৰু কংগ্ৰেছৰ মানে আজিৰ দিনটোত হৈ গ'ল বুলি আপোনালোকে ক'ব পাৰে। কাৰণ আজি একদম ধুনীয়াকে আমি ডিটেইলছত 2 ঘণ্টা কথা পাতি আমাৰ সকলো ধৰণৰ যিমানবিলাক আমাৰ আখুৱা আছিলে, বেমেজালি আছিলে, আমাৰ ভুল বুজাবুজি আছিলে, চববিলাক শেষ কৰি দিছো। চববিলাক শেষ কৰি দিছো, চব শেষ। গতিকে আজিৰ পৰা এলায়েন্স হৈ গ'ল আৰু আসন কেইখন বিচাৰিম সেইটো এতিয়ালৈকে আলোচনা। আমাৰ এনেই কোন কোন আসনত আমাৰ আগ্ৰহ আছে সেইবিলাক সম্পৰ্কে আলোচনা হৈছে, কিন্তু আসন কেইখন বিচাৰিম এতিয়ালৈকে সিদ্ধান্ত হোৱা নাই। কিন্তু আসনক লৈ আমাৰ কোনো কাজিয়া নালাগে, আমাৰ আসনক লৈ চব ঠিক ঠাক থাকিব। মই ভাবো যে আসনক লৈ পুৰা ঠিক ঠাক থাকিব। আৰু আজি মোক ভূপেন দাই কৈও গৈছে, ভূপেন দাৰ কথাও মই ৰাখিম। আপোনালোকে মোক কিমান খুচি আছে কংগ্ৰেছৰ বিৰুদ্ধে কথা এটা কওক বুলি, হয় নে নহয়? আপোনালোকৰ নিউজ এটা হ'ব লাগে। মই কৈছো জানো এতিয়ালৈকে? নাই কোৱা। এতিয়া আপোনাৰ ভূপেন দাই আজি মোক ধুনীয়াকে কৈ গৈছে, আমি ককাই ভাই না ভূপেন দাৰ মই, আমি ককাই ভাই। ভূপেন দাই কৈছে যে একদম আপুনি এইটো বিষয়ে একদম নকব দেই বুলি কৈছে। নিশ্চিন্ত থাকক। মই কৈছো এলায়েন্স নহব বুলি ভাবিহে আমি কওঁ মাজে মাজে, আমিতো খবৰ কাৰণেহে কওঁ। এতিয়া যদি আপুনি নিশ্চিন্ত কৰি কৈছে তেতিয়াহ'লে আজিৰ পৰা কোনো পধ্যে ইফাল সিফাল কথা নহয়। যিমানবিলাক আমাৰ ভিতৰত অলপ আখুৱা আছিলে, খোকোজা আছিলে, মানে অলপ মানে আমাৰ দুমোজাত আছিলো আমি, সেই দুমোজাখিনি পুৰা নাইকিয়া হৈ গৈছে। আৰু আজিৰ দিনটোৰ পৰা সেইকাৰণে মই ক'ব পাৰো যে এলায়েন্স হৈ গ'ল। কালি আচলতে আজি ৰাতিপুৱা আৰু কালি মই দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগতো কথা পাতিছো। দেৱব্ৰত দায়ো অতি সোনকালে মোকতো কৈছে এই দে মানে হেৰি দে আৰু লিষ্ট দে, এক কৰো আমি কাম, এনেকে কৈছে এতিয়া মোক দেৱব্ৰত দাই আজি। গতিকে এতিয়া এলায়েন্সৰ পক্ষত আমি পুৰা সিদ্ধান্ত গ্ৰহণ কৰিছো। আপোনালোকে নিশ্চিন্ত থাকক। একদম প্ৰথম জানুৱাৰী মাহৰ প্ৰথম ভাগতে, অতি প্ৰথম ভাগতে আপোনালোকে এটা খুব ভাল খবৰ পাব। তেখেতেও কথা দি গৈছে যে অতি সোনকালে তেখেতে গৈ ৰাহুল গান্ধীৰ লগত কথা পাতিব। এই সম্পৰ্কে তেখেতে গৌৰৱ গগৈৰ লগত কথা পাতিব, আৰু কথা পাতি অতি সোনকালে, যিমান পাৰি সোনকালে এইটো আগুৱাই নিয়াৰ ক্ষেত্ৰত তেখেতৰ উদ্যোগ গ্ৰহণ কৰিব বুলি মোক কথা দি গৈছে। গৌৰৱক মই আটাইতকৈ পৃথিৱীৰ ভাল মানুহ বুলি ভাবিলেও সেইটোৱে সামাজিক কথাত প্ৰভাৱ পেলাব নালাগে। বেয়া মানুহ বুলি ভাবিলেও সেইটোৱে সামাজিক কথাত প্ৰভাৱ পেলাব। আমাৰ কাৰণে মই বেয়া মানুহ নে ভাল মানুহ সেইটো ইম্পৰ্টেণ্ট নহয়। আমাৰ কাৰণে বিষয়টো হ'ল অবজেক্টিভ। আমি ছাবজেক্টিভ কথা পাতিব নোখোজো যে মই গৌৰৱক ভাল পাওঁ নে মোক গৌৰৱে ভাল পায় নে নাপায়, এইটো ইম্পৰ্টেণ্ট নহয়। ইম্পৰ্টেণ্ট কথাটো হ'ল আজি 3 টকা মুৰ্গী কণীৰ দাম 10 টকা হ'ল। আজি 3 টকা নিমখৰ দাম 30 টকা হ'ল। আজি 414 টকা গেছ চিলিণ্ডাৰৰ দাম 1152 টকা হ'ল। মানুহ চলিব নোৱাৰা পজিশ্যন। যে অসমৰ মানুহক আমি 2026 চনত মুক্তি দিব লাগিব। আৰু মুক্তি দিবৰ কাৰণে এই সময়ত আটাইতকৈ ডাঙৰ মেজিকটোৰ নামেই হ'ল, আটাইতকৈ ডাঙৰ হাথিয়াৰটোৰ নামেই হ'ল এলায়েন্স।